এনপিএছ নতুন পেঞ্চন ব্যৱস্থা ৰাষ্ট্ৰীয় পেঞ্চন ব্যৱস্থা এই পুৰণি পেঞ্চন ব্যৱস্থাটো বাহাল নাৰাখে বুলি কোৱাৰ পিছত অসমৰ প্ৰতিটো প্ৰান্তত প্ৰতিবাদ হৈছিল। এতিয়া নিৰ্বাচনৰ বতৰ আৰু এই নিৰ্বাচনৰ সময়ত আমি আপোনালোকক এটা কথা উল্লেখ কৰিব বিচাৰিছো যে নিৰ্বাচনৰ সময়ছোৱাত প্ৰতিবাদ বন্ধ আছে, যিহেতু নিৰ্বাচনৰ সময়ছোৱাত প্ৰতিবাদী কোনো কাৰ্যসূচী গ্ৰহণ কৰা নাই। কিন্তু এনপিএছৰ কৰ্মচাৰীসকলে এই সময়ত তেওঁলোকে কেনেকুৱা ধৰণৰ সিদ্ধান্তখিনি লৈছে, এনপিএছৰ যিসকল ভুক্তভোগী আছে, যিসকলে এনপিএছৰ আওতাত পৰিলে, অৱসৰ ল'লে, অৱসৰ লোৱাৰ পিছত তেওঁলোকৰ এতিয়া সমস্যা, সেই কৰ্মচাৰীসকলে এতিয়া কেনেকুৱা এটা সমস্যাৰ মাজত আছে আৰু তেওঁলোকে এই ভোটদানৰ সময়ত, তেওঁলোকে এই নিৰ্বাচনৰ সময়ত কেনেকুৱা ধৰণৰ স্থিতি গ্ৰহণ কৰিলে, সেই কথাখিনি আজি আমি যদিও উল্লেখ নকৰোঁ, এই মুহূৰ্তত আমি এটা কথা উল্লেখ কৰিব বিচাৰিছোঁ যে নিৰ্বাচনৰ পিছত এই এনপিএছ বিৰোধী যিখন সংগ্ৰাম, সেই সংগ্ৰামখন আকৌ তীব্ৰতৰ হ'ব। নিৰ্বাচনৰ পিছত এইবাবেই হ'ব যে নিৰ্বাচন সন্মুখত আহিল আৰু এই মুহূৰ্তত প্ৰতিবাদৰ বাবে কোনো কাৰণতে সম্ভৱপৰ নহয়। এই মুহূৰ্তত প্ৰতিবাদ বা আন কোনো বিষয় স্থান লাভ নকৰে, কোনো বিষয়ে হয়তো গুৰুত্ব লাভ নকৰে, সকলোৱে জানে। নিৰ্বাচনৰ পিছতে তেওঁলোকে আকৌ এনপিএছৰ যিসকল ভুক্তভোগী আছে তেওঁলোকে একত্ৰিত হৈ চৰকাৰক সেই দাবীখিনি দিব আকৌ এবাৰ, আৰু এই দাবীখিনি কাৰ্যকৰী কৰিবলৈ, সেই দাবীখিনি ৰূপায়ণ কৰিবলৈ এইবাৰ যে চৰকাৰ বদ্ধপৰিকৰ হ'ব, এইবাৰ যে চৰকাৰ বাধ্য হ'ব, সেয়াও ইতিমধ্যে সকলোৱে অলপ হ'লেও অনুভৱ কৰিব পাৰিছে। শেহতীয়াভাৱে এটা সময় আছিল, এনেকুৱা এটা সময় আছিল যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু অখিল গগৈ বিধানসভাৰ মজিয়াত এই এনপিএছৰ প্ৰসংগটোক লৈ, এনপিএছৰ বিৰোধিতাৰে অপিএছৰ সমৰ্থনত কেনেদৰে যুক্তিতৰ্ক হৈছিল সকলোৱে দেখিছিল। অখিল গগৈয়ে অপিএছৰ সমৰ্থনত বক্তব্য ৰাখিছিল, হিমন্ত বিশ্ব শৰ্মাই এনপিএছক লৈ কেতবোৰ মন্তব্য কৰিছিল। এনপিএছ কিয় আঁতৰাব নোৱাৰি সেই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই যুক্তি দাঙি ধৰিছিল আৰু অখিল গগৈয়ে তথ্য সহকাৰে সেই সময়ত বিধানসভাৰ মজিয়াত অপিএছ কিয় লাগে আৰু এনপিএছে কিমান ভয়ংকৰ কাম কৰি আছে সেই কথা দেখুৱাই দিছিল বিধানসভাৰ মজিয়াত। গতিকে এনপিএছ আৰু এই অপিএছৰ প্ৰসংগটো নাইকিয়া হৈছে বুলি যিসকলে এই মুহূৰ্তত ভাবিছে, সেইসকলৰ জ্ঞাতাৰ্থে আমি ক'ব বিচাৰিছোঁ যে নিৰ্বাচনৰ পিছতেই এই ক্ষেত্ৰত জোৰদাৰভাৱে অসমৰ সৰ্বস্তৰত আকৌ এবাৰ তেওঁলোক একত্ৰিত হ'ব আৰু যি একত্ৰিত মনোভাৱে তেওঁলোকক সহায় কৰিব, যি একত্ৰিত মনোভাৱে তেওঁলোকক এনপিএছৰ পৰিৱৰ্তে অপিএছলৈ যোৱাত সহায় কৰিব, অপিএছ কিয় লাগে, এনপিএছ কিয় নালাগে, কেন্দ্ৰীয় চৰকাৰখনে এইবাৰ নিৰ্বাচনত বুজি পাবনে নাপায়, সেই কথাখিনিও নিৰ্বাচনৰ আগত বহুবাৰ উল্লেখ কৰি আছিল। নিৰ্বাচনৰ পিছত, নিৰ্বাচন শেষ হোৱাৰ পৰৱৰ্তী সময়ত, নিৰ্বাচন শেষ হোৱাৰ পিছতেই আকৌ এবাৰ তেওঁলোকে সজোৰে মাত মাতিব, কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্য চৰকাৰেই হওক, এই ক্ষেত্ৰত গুৰুত্ব কিমান দিব লাগে, কেন্দ্ৰীয় চৰকাৰে কিয় অপিএছ কৰিব লাগে, আকৌ এবাৰ কিয় এনপিএছৰ বিৰোধিতা কৰি আছে, এনপিএছ কি কি কাৰণত ভয়ংকৰ, 2000 টকাৰ পৰা 500 টকালৈকেও কোনোবাই পেঞ্চন লাভ কৰিছে, এনেকুৱা এটা অৱস্থা। 50-60 হাজাৰ টকা পোৱা মানুহজনে 3000, 2000 টকাও পেঞ্চন যেতিয়া লাভ কৰিছে, কেনেকুৱা এটা পৰিস্থিতি। গতিকে সেই কথাখিনি অনুধাৱন আৰু উপলব্ধি কৰাৰ পিছত, সেই কথাখিনি অনুধাৱন কৰাৰ পৰৱৰ্তী সময়ত সকলোৱে গম পাইছিল যে এনপিএছটো ভয়ংকৰ, অপিএছ ভাল, অপিএছ হ'ব লাগে, এনপিএছ নালাগে। কিন্তু তাৰ পিছতো চৰকাৰখনে নুবুজাৰ এই বিষয়টোক লৈ বিধানসভাৰ মজিয়াটো যুক্তিতৰ্ক হৈছিল, বহুবাৰ যুক্তিতৰ্ক হৈছিল। কেৱল বিধানসভাই নহয়, ৰামলীলা ময়দানতো সেই সময়ত এনপিএছৰ কৰ্মচাৰীসকলে প্ৰতিবাদ কৰিছিল, এনপিএছৰ ভুক্তভোগীসকলে প্ৰতিবাদ কৰিছিল, অপিএছৰ দাবী তেওঁলোকে উত্থাপন কৰিছিল। দিল্লীৰ ৰামলীলা ময়দানৰ পৰা আৰম্ভ কৰি ভাৰতবৰ্ষৰ প্ৰতিটো প্ৰান্ততে, কেৱল সিমানেই নহয়, যিখন ৰাজ্যত বিজেপি চৰকাৰ হৈছে তেওঁলোকে অপিএছৰ পৰিৱৰ্তে আকৌ এনপিএছ কৰি দিয়া এনেধৰণৰ নিয়মক লৈও বিভিন্নজন ক্ষোভিত হৈ পৰিছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ যিটো নিয়ম, সেই নিয়মটো কোনো কাৰণতে কোনেও মানি ল'ব নিবিচাৰে। এনেকুৱা এটা পৰিস্থিতি যে 80-70 হাজাৰ দৰমহা পোৱা ব্যক্তিগৰাকীও 6-7 হাজাৰ টকা পেঞ্চন পোৱাটোৱে, 8-9-10-15 হাজাৰৰ ভিতৰত পেঞ্চন পোৱাটোৱে কি প্ৰমাণ কৰিছে সেই কথা উপলব্ধি কৰিব পাৰিছে। পুৰণি পেঞ্চন ব্যৱস্থাত 80 হাজাৰ টকাত অৱসৰ লোৱাজনে 40 হাজাৰ টকা পেঞ্চন পায়, কিন্তু 80 হাজাৰ টকাত নতুন পেঞ্চন ব্যৱস্থাত অৱসৰ লোৱাজনে যদি 7-10 হাজাৰ টকা বা 15 হাজাৰ টকাৰ ভিতৰত পেঞ্চন পায়, সেয়া কোন দিশৰ পৰা
কোনটো ক্ষেত্ৰৰ পৰা যুক্তিসংগত হ'ব সেয়া হয়তো সকলোৱে বুজি পাইছে গতিকে OPS NPSৰ প্ৰসংগত নিৰ্বাচনৰ পিছত আকৌ এবাৰ সকলো একত্ৰিত হ'ব আৰু সেই একত্ৰিত হোৱাৰ মন মেলিছে সেই সন্দৰ্ভত আমি ভিতৰুৱা তথ্যৰ পৰা জানিব পাৰিছো যে নিৰ্বাচনৰ পিছতে সকলো একত্ৰিত হ'ব আৰু নিৰ্বাচনৰ পিছতে একত্ৰিত হোৱাৰ পাছত সমগ্ৰ ভাৰতবৰ্ষতেই আমাৰ দেশখনতেই এই NPS বিৰোধী যিখন সংগ্ৰাম অধিক তীব্ৰতৰ হ'ব OPSৰ সমৰ্থনত সেই সংগ্ৰামখন অধিক তীব্ৰতৰ হ'ব গতিকে সকলোৱে আৰু মাত্ৰ কেইটামান দিন অপেক্ষা কৰিব লাগিব ফলাফল জুনত প্ৰকাশ পাব গতিকে তাৰ পিছতে নিৰ্বাচনৰ এই দিনকেইটাৰ পৰৱৰ্তী সময়ত জুনৰ ফলাফলৰ সেই পৰৱৰ্তী সময়ত কেনেদৰে সমগ্ৰ দেশতে NPS বিৰোধী সংগ্ৰাম OPSৰ সমৰ্থনত সংগ্ৰাম চলিব সেয়া সকলোৱে দেখিবলৈ পাব আশা কৰিছো আমি এই সন্দৰ্ভত শেহতীয়া কিছু তথ্য যদি আহে সেয়াও আপোনালোকক জনাবলৈ চেষ্টা কৰিম যিখিনি তথ্য আমি লাভ কৰিছো শেহতীয়াভাৱে NPSৰ ভুক্তভোগী কৰ্মচাৰীসকলৰ বাবে জনাইছো আৰু NPS কোনো কাৰণতে কোনো নিবিচাৰে সেয়া কিন্তু কৰ্মচাৰীসকলে স্পষ্ট কৰি দিছে